নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6-ৰ হিন্দীৰ যিটো পাঠ 11 আছে, প্ৰকৃতি কা সন্দেশ, মানে প্ৰকৃতিৰ সন্দেশ, প্ৰকৃতি আমাক কি ক'ব বিচাৰিছে। আজি আমি এইটো কবিতা হয়, এইটো কবিতা আমি ধুনীয়াকৈ পঢ়িম আৰু যি অভ্যাসমেলা দি আছে, অভ্যাসমেলাৰ আটাইকেইটা প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট, যেনেকৈ 4 নম্বৰ 5 নম্বৰ এইবিলাক প্ৰশ্ন পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। চ' ধুনীয়াকৈ মই উত্তৰখিনি দি দিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' আমি কবিতাটো এবাৰ পঢ়ি লওঁ, আমাৰ সুবিধা হ'ব। যেনেকুৱা पर्वत कहता शीशा उठकर तुम भी ऊंचे बन जाओ, सागर कहता है लहरा कर मन में गहराई लाओ, समझ रहे हो क्या कहती है उठ उठ गिर तरल तरंग भर ले अपने मन में मीठी मीठी मुदुल उमंग। তাৰপিছত पृथ्वी कहती धैर्य न छोड़ो कितना ही हो सिर पर भार, नभ कहता है फलो इतना ढक लो तुम सारा संसार। চ' ইমান এটা ধুনীয়া কবিতা কোনে লিখিছে, এইটো কবিৰ নাম আহে, কবি লেখক হৈছে শ্ৰী সেহন বা সোহনলাল দ্বিবেদী, ঠিক আছে। কোনে লিখিছিলে? শ্ৰী সোহনলাল দ্বিবেদী। চ' এইটো কিয় লিখিছে, ইয়াত ধুনীয়াকৈ উল্লেখ আছে। ইয়াৰ মূলভাৱ যদি আহে পৰীক্ষাটোৰ, যে प्रकृति का संदेश का मूल भाव लिखिए, तो आपको इससे ये तक लिखना होगा, ठीक है। माने जो हम प्रकृति की हर वस्तु से कोई ना कोई संदेश प्राप्त करते हैं। प्राकृतिक वस्तुएं हमें धैर्य, साहस, कर्तव्य, सेवा भावना तथा उन्नति का पाठ पढ़ाती है। प्रस्तुत कविता में हमें क्या क्या सीख देती है आओ जाने। गतिके इमानखिनि नालागे, इमानखिनि लिखिब লাগিব সাৰাংশত, ঠিক আছে। মানে প্ৰকৃতিৰ বিষয়ে দিছে আৰু। চ' আমি অভ্যাসমালা যিটো দিছে, অভ্যাসমালাত 1 নম্বৰ কৈছে যে কবিতা কা হাও ভাওকে সাথ বচন কৰক। গতিকে আমি যি পঢ়িলোঁ সেইটো আমাক কৰিব কৈছে, গতিকে পঢ়িলে হৈ যাব, ঠিক আছে। বেলাৰ মাৰিছে কিয় বে, গম নাপাওঁ মাজে মাজে কিয় বা বেলাৰ মাৰে। কেমেৰাটো অকণমান চেঞ্জ কৰিলোঁ যে, এইটো অকণমান ধৰিবই পৰা নাই। 2 নম্বৰ যে आओ ऐसे ही एक अन्य कविता की कुछ पंक्तियाँ दोहराए। গতিকে এইটো অন্য কবিতাৰ এটা पंक्तिया মানে এটা শাৰী দিছে, যে देखो कोयल काली है पर मीठी है उसकी बोली, इसने तो कू कू कर आमों में मुसरी खोली। এতিয়া কৈছে যে খালী জেগাকো পূৰ্ণ কৰক। গতিকে খালী জেগা পূৰ্ণ কৰিব দিছে আমাক, কবিতাৰ পৰা উঠাই দিছে শাৰী, যে পৰ্বত कहता ডেছ উঠকাৰ। গতিকে ইয়াত আছে চাবা, যে পৰ্বত कहता शीशा উঠকাৰ। গতিকে খালী ঠাইত হ'ব शीशा, ঠিক আছে। ইয়াত লিখিবা शीशा, বহীত লিখিবা তোমালোকে शीशा, ছয় শিকাৰ সি, ছয় শিকাৰ সা, ঠিক আছে। शीशा उठकर तुम भी डैश बन जाओ। গতিকে तुम भी ऊँचे बन जाओ, ইয়াত উচে হ'ব। তাৰপিছত কৈছে যে डैश कहता लहरा कर। গতিকে सागर कहता लहरा कर मन में गहराई लाओ। গতিকে ইটো হ'ব গেহৰাই। তারপরে ইয়াত দিছে পৃথিৱী कहती डैश न छोड़ो। গতিকে ইয়াৰ পৰা আহিব যে পৃথিৱী कहती डैश न छोड़ो, অর্থাৎ ধৈর্য না छोड़ो, খালি ঠাইত হ'ব ধৈর্য। তাৰপিছত कितना ही हो डैश पर भार, ठीक है। मतलब कितना ही हो डैश पर भार, ইয়াত আছে যে सिर पर भार। তাৰপিছত দিছে डैश कहता है फॉलो इतना। গতিকে डैश कहता है কি কয়, नभ, नभ कहता है फॉलो इतना, ঢক লো তুম সারা ড্যাশ। গতিকে সারা কি হ'ব, সারা সংসাৰ, ঠিক আছে। ইয়াত সংসাৰ লিখিবা হৈ যাল। এতিয়া আমি 4 নম্বৰৰ পৰা মই টাইপিং আকাৰে উত্তৰখিনি দিছোঁ। এতিয়া 4 নম্বৰৰ পৰা আমি এতিয়া উত্তৰটো চাই লওঁ। 4 নম্বৰ प्रश्न दिया गया है कि कविता का भाव समझो और उत्तर दो। গতিকে ভাৱ আমাক বুজি আমাক উত্তৰ দিব কৈছে। যেনেকৈ ক নম্বৰ प्रश्न, যে ऊंचाइयों को छूने का संदेश कौन देता है। আমি উত্তৰ কৰিম ऊंचाइयों को छूने का संदेश पर्वत देता है। ख नंबर प्रश्न, जो मन में गंभीरता लाने का संदेश कौन देता है। আমি উত্তর করিম मन में गंभीरता लाने का संदेश सागर देता है। ग नंबर प्रश्न, जो धीरज रखने का संदेश कौन देती है। এটি ইম্পর্টেন্ট প্রশ্ন। এইটোৰ কাৰণে আমি উত্তৰ কৰিম धीरज रखने का संदेश हमारी प्यारी धरती माता देती है। सो এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক আছে। সো এতিয়া আমি 5 নম্বৰৰ বিলাক চাম।
5 নম্বৰবিলাক কৈছে যে নিম্নলিখিত প্ৰশ্নকে उत्तर लिखो। क नंबर प्रश्न যে प्रकृति का संदेश कविता के कवि कौन थे? আমি उत्तर करिम प्रकृति का संदेश कविता के कवि श्री सोहनलाल द्विवेदी जी है। सो अलरेडी আমি কবিতাটি পঢ়োতে মই লাষ্টত কৈ দিছিলোঁ। ख नंबर प्रश्न যে तरंग हमें क्या संदेश देती है? আমি उत्तर करिम तरंग हमें अपने मन में मीठी मीठी कमल उत्साह भर लेने का संदेश देती है। ग नंबर जो पाठ के आधार पर प्रकृति के 4 उपादानों के नाम लिखो। আমি उत्तर करिम पाठ के आधार पर प्रकृति के 4 उपादान है पर्वत, सागर, पृथ्वी और आकाश। घ नंबर जो आकाश हमें क्या संदेश देता है? हम उत्तर करिम आकाश हमें ये संदेश देती है कि हमारे विशाल हृदय की कोमलता से सभी को अपना प्यार बांटना चाहिए। 6 नंबर प्रश्न जो आओ बातचीत करें। कोई जब प्रकृति और प्राणियों में गहरा संबंध है। पृथ्वी पर जीवन धारण के लिए प्रकृति ने सभी प्राणियों को हवा, पानी, वन, पर्वत, पेड़ पौधे आदि दिए हैं, परंतु आज मनुष्य प्रकृति के इन उपादानों की सुरक्षा पर विशेष ध्यान नहीं देता। फलस्वरूप हमारा पर्यावरण प्रदूषित होता जा रहा है। इत्या कैसे जे प्रकृति की सुरक्षा और हमारा कर्तव्य विषय पर कक्षा के सभी विद्यार्थी सम्मिलित होकर परिचर्चा का आयोजन करो, साथ ही अपने अपने विचार शिक्षक को बताओ। सो এইবিলাকৰ বিষয়ে ক'ব গৈছে, এইটো পৰীক্ষাৰ কাৰণে নহয়। 7 নম্বৰ প্ৰশ্ন দিছে পঢ়ো, समझो और लिखो। আমাক প্ৰথমত দিছে যেটো বালক, গতিকে আমাক এইটো বুজি পেলাই লিখিব লাগিব, ঠিক আছে। সো প্ৰথমত আমাক দিছে এটা বালক, এইটো হ'ব বালিকা। তাৰপিছত যেটো দিছে বাঘ, এইটো বাঘিন, এইটো দিয়া আছে। এতিয়া আমি এনসাৰখিনি কৰিম। যেটো গায়ক আছে ইয়াত হ'ব গায়িকা, মালি যেটো আছে ইয়াত হ'ব মালিন, পাঠক পাঠিকা, তেলি তেলিন, তাৰপিছত নায়ক নায়িকা, ধোবি ধোবিন। এতিয়া 8 নম্বৰ প্ৰশ্ন যে आओ रेखा खींचकर समर्थक शब्दों को मिलाए। गतिके समर्थक शब्द আমাক দিব কৈছে। যেনেকৈ দিছে আমাক যে पर्वत কি হ'ব? पर्वत গিৰিৰ লগত মিলিব। শীষ এইটো হ'ব শিৰ। তাৰপিছত নভ এইটো হ'ব আকাশ। মৃদুল এইটো হ'ব কোমল। আৰু পৃথিৱী যেটো আছে এইটো হ'ব ধৰती। 9 নম্বৰ प्रश्न যে आओ पढ़े और समझे। আমাক কৈছে যে मोहिन की पुस्तक अच्छी है। ख नंबर जो जंगल में शेर और हाथी रहते हैं। তাৰপিছত গ নম্বৰ দিছে যে लड़का मीठा आम खा रहा है। और ख नंबर जे रजिया स्कूल जा रही है। এতিয়া আমাক কৈছে যে ऊपर के वाक्यों में रेखांकित शब्दों नाम सूचित करते हैं ये सभी सज्जा है। गतिके যিবিলাক তলত দাগ দি আছে এইবিলাক সজ্জা বুলি কয়। এতিয়া আমাক কৈছে যে ऐसे 5 सज्जा शब्द लिखो। गतिके सज्जा शब्द लिखिব কৈছে, যেনেকৈ 5 উত্তৰ লিখিম। दीपक, हवा, घड़ी, मकान और दिल्ली, এইবিলাক হৈছে সজ্জা শব্দ। 5টা আমি লিখিলোঁ, ঠিক আছে। এতিয়া 10 নম্বৰ প্ৰশ্ন যে आओ जाने। যে আমাক কৈছে যে महात्मा गांधी को भाषण देने के लिए जाना जाता था। उनके लिए तागा आने वाला था। वे बार बार घड़ी देख रहे थे। अचानक उन्होंने पास खड़े आश्रमवासी से कहा, भाई मेरे लिए जल्दी से एक साइकिल मंगा दीजिए। তাৰপিছত जे इस वाक्य में संज्ञा शब्द महात्मा गांधी के स्थान पर उन्हें मेरे जैसे शब्दों के प्रयोग हुआ है। ये शब्द सर्वनाम है। गति যিবিলাক শব্দ मेरे जैसे হৈছে, যিবিলাক যে মই मेरे বা মোৰ বিষয়ে সেইবিলাক সৰ্বনাম বুলি কয়, ঠিক আছে। মানে নামৰ ব্যৱহাৰ কৰি বেলেগ আমি ব্যৱহাৰ কৰিলে তাক আমি সৰ্বনাম বুলি কওঁ। सर्वनाम कहलाते हैं। इनके अलावा में हम, आप, ये, वो, क्या, कौन, कब,
কৈ আদি সৰ্বনামকে উদাহৰণ হয়। গতিকে এইবিলাক হৈছে সৰ্বনামৰ উদাহৰণ। ঠিক আছে, নাম নলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰিলে তাক আমি সৰ্বনাম বুলি কওঁ। এতিয়া কৈছে যে কবিতাओं में आए निम्नलिखित সৰ্বনামों से एक एक বাক্য বনাও। গতিকে কবিতাত যিবিলাক আহিছে সেইবিলাকৰ লৈ আমাক বাক্য বনাব কৈছে। যেনেকৈ ক নম্বৰ তুম এটা আহিছে, গতিকে তুম কাহা যা ৰহে হো, তাৰপিছত আপনা, ইয়াৰ আমি বাক্য বনাম যে আপনা কাম খুদ কাৰো। এতিয়া 11 নম্বৰ প্ৰশ্ন যে আও पहेलियों समझे और उनका उत्तर लिखे। গতিকে पहेली मतलब শ্লোক দিছে। গতিকে আমাক ক নম্বৰটো দিছে যে ऊँट की बैठक हिरन की चाल, वो कौन सा जानवर जिसके दुम न बाल। গতিকে ৰাইট সাইডত খালি ঠাই দিছে, গতিকে তাতে এনসাৰটো লিখিব লাগিব। এইটোৰ এনসাৰটো হ'ব মেঢক, মানে কি ভেকুলী। এতিয়া কৈছে अब तुम सोच कर बताओ। খ নম্বৰ দিছে যে किसकी आंखें होती है पर देख नहीं सकता। এইটোৰ एंसर হ'ব चश्मा। গ নম্বৰ যে वो कौन है जिसका मुंह नहीं पर बोलता है। এইটো হ'ব ঘড়ী। ঘড়ীৰ মুখ নাথাকে কিন্তু সময় কয়। খ নম্বৰ যে किसके पैर नहीं होते पर चलता है। গতিকে কাৰ কি নাই, ভৰি নাই কিন্তু তেওঁ চলে। গতিকে এনসাৰ হ'ব চপ্পল। এতিয়া 12 নম্বৰ কৈছে যে आओ ये भी करे। ক নম্বৰ जो अपने आसपास की प्रकृति का निरीक्षण करके अपना अनुभव कक्षा में सुनाओ। গতিকে এইটো আমাৰ তোমাৰ কক্ষাৰ শুনাব লাগিব, তোমালোকৰ আশে পাশে যিবিলাক ঘটনা ঘটি আছে। এইটো পৰীক্ষাৰ কাৰণে নহয়। খ নম্বৰটো নালাগে, গ নম্বৰটো নালাগে। ঠিক আছে, এইবিলাক পৰীক্ষাৰ কাৰণে নালাগে। আমাক 13 নম্বৰটো লাগিব। 13 নম্বৰটো এইফালে যিটো আছে আমাক উত্তৰখিনি কৰি দিছে যে কলম, মকান, নল, লড়কা, কাগজ। চ' তেনেকৈ আমাক লিখিব কৈছে। আমাক কৈছে যে আও খেল খেল মে শিখে। চ' এইফালে হ'ব ঘৰ, ৰং, গৰম, মকান, নয়ন। ঠিক আছে, এনসাৰটো হ'ব এইখিনি। এতিয়া 10 নম্বৰ প্ৰশ্ন দিছে যে হে অথবা হে লগাকৰ বাক্যকো পুৰা কৰক। গতিকে হে আৰু এটা হৈছে হে, ওপৰত এটা ডট আছে চাবা। ঠিক আছে, ওপৰত এটা ডট আছে। গতিকে এইটো হে পাৰ্থক্যটো চাবা। চ' গতিকে এইটো যিটো আছে ইয়ে পেৰ হে, আৰু এইটো হ'ব বে পেৰ হে, আৰু ইয়ে লড়কা হে, ইয়ে লড়কে হে। বো পক্ষী হে, এইটো হ'ব বে পক্ষী হে। এইটো হ'ব বো ঘোঁৰা হে, ইয়ে বে ঘোঁৰা হে। আমি 14 নম্বৰলৈকে কৰিলোঁ। এতিয়া 15 নম্বৰ দিছে যে আও পাঠ মে আই কুছ শব্দকে অৰ্থ জানে। গতিকে শব্দ অৰ্থ এইবিলাক জানিব লাগিব, পৰীক্ষাত আহিব পাৰে। যেনেকুৱা সীসা মানে কি, শীষ মানে শিৰ। ঠিক আছে, মই সীসা কৈছিলোঁ নেকি, এইটো হ'ব শীষ। শীষ মানে শিৰ। মৃদুল মানে হ'ব কোমল। তেনেকুৱা ধৈৰ্য মানে হৈছে ধীৰজ। তৰংগ মানে হৈছে লহৰ। গহৰাই মানে হৈছে গভীৰতা। উমং মানে হৈছে উৎসাহ। উমং মানে প্ৰশ্ন আহিব পাৰে যে উমং শব্দৰ অৰ্থ কি, গতিকে উৎসাহ হ'ব। ঠিক আছে, প্ৰতিটো পাঠৰে শব্দ অৰ্থবিলাক জানি ল'বা, ইম্পৰ্টেণ্ট। চ' নেক্সট ভিডিঅ'ত আমি কৰিম, ডেছক্ৰিপশ্যনত পাই যাবা তোমালোকে নেক্সট ভিডিঅ' পাঠ 12 অভ্যাস কি মহিমা। যি তোমালোকে ক্লাছ 6 লিখা আছে, ক্লাছ 6 হিন্দী চেপ্টাৰ 11 বুলি লিখিছোঁ টাইটেলত, তাতে ক্লিক কৰিবা। ডেছক্ৰিপশ্যন খোল খাব, তাতে ইউটিউবৰ চিহ্ন দিয়া আছে, চেপ্টাৰ 12 বুলি লিখা আছে, তাতে ক্লিক কৰিলে এইটো চেপ্টাৰ চাব পাৰিবা। ঠিক আছে, চ' আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।